69 বছৰৰ অভিলেখ ভংগ ৰাজ্যৰ বিজেপি চৰকাৰৰ 8 বছৰীয়া বিজেপি চৰকাৰৰ কাৰ্যকালে ভংগ কৰিলে পূৰ্বৰ সকলো চৰকাৰৰ অভিলেখ তৰুণ গগৈৰ 15 বছৰৰ অভিলেখ ভংগ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ভৰিৰ পৰা মূৰলৈকে অসমক ধাৰত ডুবালে বিজেপি চৰকাৰে গড় জনমুৰি আয়তো 25খন ৰাজ্যৰ ভিতৰত 22 নম্বৰতহে অসম 25 বছৰে অসমৰ ড্ৰাইভাৰৰ সিটত বহি থকা হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ অৱস্থা কি ৰিজাৰ্ভ বেংকৰ তথ্যত ফাদিল অসমৰ শোচনীয় অৱস্থা ৰিজাৰ্ভ বেংকৰ হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24 অনুসৰি অসমৰ সৰ্বমুঠ ধাৰ 1,50,900 কোটি টকা যি ধাৰে ভংগ কৰিলে পূৰ্বৰ 69 বছৰৰ অভিলেখ দেশ স্বাধীন হোৱাৰ পৰা 31 মাৰ্চ 2016 লৈকে অৰ্থাৎ তৰুণ গগৈৰ শাসনকাললৈকে অসমৰ সৰ্বমুঠ ধাৰ আছিল 41,964 কোটি টকা কিন্তু এই অভিলেখ ভংগ কৰি সৰ্বানন্দ সোণোৱাল চৰকাৰে 5টা বছৰতে ধাৰ ল'লে 47,746 কোটি টকা তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাত্ৰ 3টা বছৰতে ধাৰ ল'লে 61,191 কোটি টকা সৰ্বমুঠ ধাৰ 1,50,900 কোটি টকা ইয়াৰে কেৱল বিজেপি চৰকাৰৰ 8 বছৰীয়া কাৰ্যকালৰ ধাৰ 1,08,937 কোটি টকা ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিৰ তাৰিখত কেৱল সুদ ভৰিব লাগে 42,061 কোটি টকা যি সুদৰ পৰিমাণ তৰুণ গগৈ চৰকাৰৰ দিনত আছিল 26,369 কোটি টকা দেখুৱাম যে এই যে ধাৰ লৈছে ধাৰবিলাকৰ সুদ কিমান মাৰিবলগীয়া হৈছে হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেট 2023-24 ৰিজাৰ্ভ বেংকৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই তথ্য অনুসৰি যোৱা 8টা বছৰত বিজেপি চৰকাৰৰ কাৰ্যকালত সৰ্বমুঠ অকল ঋণ মাৰিবলগীয়া হৈছে ধাৰৰ ঋণ সুদ ইণ্টাৰেষ্ট টোটেল ইণ্টাৰেষ্ট ধাৰৰ যিটো ইণ্টাৰেষ্ট সুদ মাৰিবলগীয়া হৈছে 42,061 কোটি টকা এই 8টা বছৰত ধাৰ মাৰিবলগীয়া হৈছে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 5 বছৰত ঋণ পৰিশোধ কৰিবলগীয়া হৈছে যিমান ধাৰ লৈছে তাৰ ঋণ পৰিশোধ কৰিবলগীয়া হৈছে 19,651 কোটি টকা হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰত ঋণ মাৰিবলগীয়া হৈছে সুদৰ মানে ঋণৰ সুদ অকল মাৰিবলগীয়া হৈছে ঋণৰ কেপিটেলটো বাদ দি অকল সুদ ইণ্টাৰেষ্টটো মাৰিবলগীয়া হৈছে 22,410 কোটি টকা অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ দিনত 19,651 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 22,410 কোটি টকা এই দুইটা সুদ লগালে অকল 8টা বছৰত সৰ্বমুঠ সুদ পৰিশোধ কৰিবলগীয়া হৈছে 42,061 কোটি টকা ইফালে ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি গড় জনমুৰি আয়ৰ ক্ষেত্ৰতো 25খন ৰাজ্যৰ ভিতৰত 22 নম্বৰ স্থানতে আছে অসম এবছৰত অসমৰ গড় জনমুৰি আয় 1,35,787 টকা দেশৰ 1 নম্বৰত থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ছিকিমৰ গড় জনমুৰি আয় 5,87,743 টকা 25খন ৰাজ্যৰ ভিতৰত এতিয়ালৈকে 25খন ৰাজ্যৰ তথ্য প্ৰকাশ পাইছে কেইখনমান ৰাজ্যৰ এতিয়ালৈকে তথ্য প্ৰকাশ পোৱা নাই মানে ৰিজাৰ্ভ বেংকে ইয়াত সেইকেইটা সন্নিৱিষ্ট কৰা নাই সেই 33খন ৰাজ্যৰ ভিতৰত 25খন ৰাজ্যৰ তথ্য প্ৰকাশ পাইছে আৰু 25খন ৰাজ্যৰ ভিতৰত এজন ব্যক্তিৰ পাৰ কেপিটা ইনকাম বা গড় জনমুৰি আয়ৰ ক্ষেত্ৰত 25খন ৰাজ্যৰ ভিতৰত 22 নম্বৰত আমি পৰিছোঁ 22 নম্বৰ তাৰমানে তলফালৰ পৰা 4 নম্বৰত আমি পৰিছোঁ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাও তথৈবচ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত তলৰ পৰা 8 নম্বৰতে আছে অসমৰ স্থান তেতিয়া যদি আমি চাওঁ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন যাক ৰাজ্য দেশৰ ভিতৰত ক'লে জিডিপি বুলি কয় আৰু ষ্টেটৰ বুলি ক'লে মানে জিএছডিপি বুলি কয় মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ 25খন ৰাজ্যৰ ভিতৰত 16 নম্বৰত পৰিছে 25খন ৰাজ্যৰ ভিতৰত 16 নম্বৰত 25খন ৰাজ্যৰ ভিতৰত 16 নম্বৰত পৰিলে তলফালৰ পৰা কেই নম্বৰত হ'ব 8 নম্বৰ
তলফালৰ পৰা আমি 8 নম্বৰত পৰিছোঁ তলফালৰ পৰা আমি 8 নম্বৰত আমাৰ আজিৰ দিনটোৰ এবছৰৰ টোটেল অসমৰ মানুহৰ ইনকাম কিমান জানেনে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন কিমান জানেনে 5,70,24,261 লাখ টকা 5,70,24,261 লাখ টকা ইয়াৰ বিপৰীতে আমি যদি চাওঁ মহাৰাষ্ট্ৰৰ কিমান জানেনে আমাৰ যি সময়ত 5 কোটি লাখ টকা 5 কোটি লাখ টকা দেই টোটেল টকাটো আৰু আমি টোটেল ইনকাম কৰা পইচাটো আমাৰ অসমৰ টোটেল ইনকাম প্ৰত্যেকজন মানুহৰ লগ লাগি ইণ্ডাষ্ট্ৰি চাহ বাগান সব লগ লাগি যিমান টকা আমি এবছৰত ইনকাম কৰোঁ সেই ইনকামটো আমাৰ 5,70,00,000 লাখ টকা এতিয়া মহাৰাষ্ট্ৰৰ অৰ্থাৎ বম্বে মহাৰাষ্ট্ৰৰ 40,44,25,73 লাখ টকা ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পোৱা ৰাজ্যৰ এই বিত্তীয় অৱস্থাক লৈ ৰাজ্যৰ বিজেপি চৰকাৰক খুৰঠাৰ সমালোচনা অখিল গগৈৰ মন্তব্য 25 বছৰে অসমৰ ড্ৰাইভাৰৰ চিটত বহি থকা হিমন্ত বিশ্ব শৰ্মাৰ দিনত ভয়ংকৰ অধুনতি হৈছে অসমীয়া জাতি এটা ভেকুলিৰ বিয়াপতা জাতিত পৰিণত হ'ল বুলি মন্তব্য বিধায়ক অখিল গগৈ অসমৰ ৰাজনীতিত আছে হিমন্ত বিশ্ব শৰ্মা আৰু 25 বছৰ ৰাজনীতিৰ তেওঁ ড্ৰাইভাৰৰ চিটত আছে যোৱা 25 বছৰত অসমৰ অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ সময়ত কেনেকুৱা অৱস্থা আছে এই কথাটো মই আজি আপোনালোক সকলোৰে সন্মুখত তুলি ধৰিলোঁ ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি কোৱা বিজেপিৰ প্ৰতিশ্ৰুতিক অলিক কল্পনা আৰু নিৰ্বাচনৰ কাৰণে ঠগনবাজিৰ বাহিৰে আন একো নহয় বুলি মন্তব্য অখিল গগৈ 20 বছৰ ৰাজনীতি কৰাৰ পাছত এতিয়াও অসমীয়া জাতি সম্পূৰ্ণৰূপে ভেকুলিৰ বিয়াপতা জাতি এটা পৰিণত হৈ গ'ল আজিও অসমীয়া জাতি ভেকুলিৰ বিয়াপতা জাতি এতিয়াও অসমীয়া জাতিয়ে খেতিৰ কাৰণে বতৰৰ ওপৰলৈ চাই থাকে আকাশলৈ মুখ পেলি চাই থাকিব লাগে আজিৰ দিনটোতো একডৰা পথাৰত কোনো চৰকাৰে এক টোপাল পানী দিব পৰা নাই বছৰত 3 বাৰ খেতি কৰাৰ কথাটো বাদেই দিলোঁ গতিকে বিজেপি চৰকাৰৰ ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন এটো অলিক কল্পনা এটো অলিক স্বপ্ন এটো আকাশত চাং পতা কথা এটো নিৰ্বাচনৰ কাৰণে ঠগনবাজিৰ বাহিৰে আন একো নহয় সেইকাৰণে প্ৰকৃত অৰ্থনৈতিক অৱস্থালৈ চাই অসমৰ ৰাইজৰ কাৰণে বাস্তৱসন্মত আঁচনি গ্ৰহণ কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ ইফালে অসমক কেনেকৈ এখন উন্নত ৰাজ্যৰূপে গঢ়ি তুলিব পাৰি তাৰো সূত্ৰ দাঙি ধৰিলে বিধায়ক অখিল গগৈয়ে 1 নম্বৰ অসমক বছৰৰ 3 বাৰ খেতি কৰা ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰা 2 নম্বৰ কৃষি উৎপাদিত প্ৰত্যেকটো বস্তুৰ প্ৰকৃত মূল্য বা মিনিমাম সাপোৰ্ট প্ৰাইস MSP প্ৰদান কৰা 3 নম্বৰ থলুৱা মানুহ আৰু স্থানীয় মানুহৰ হাতলৈ বজাৰ কাঢ়ি অনা 4 নম্বৰ প্ৰত্যেকখন গাঁৱে গাঁৱে নগৰে চহৰে বাগানৰ লাইনে সকলোতে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি 100% নিবনুৱা সংস্থাপন দিয়া আৰু 5 নম্বৰ অসমক ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি আমাৰ পাৰ কেপিটা ইনকাম বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা এই 5টা কামৰ বাহিৰে অন্য কোনো কাম অৰুণোদয় আঁচনি প্ৰদান কৰা লাখপতি বাইদেউক 10,000 টকা দিয়া মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া বা আপোনাৰ 5 কেজি চাউল দিয়া এইবিলাকৰ জৰিয়তে কেতিয়াও এটা জাতিৰ প্ৰকৃত উন্নয়ন সম্ভৱ নহয় স্কুটি বা সাইকেল প্ৰদান কৰি কেতিয়াও ছাত্ৰ ছাত্ৰীক ধনী কৰিব পৰা নাযায় মানুহক ধনী কৰিব পৰা নাযায় প্ৰকৃত বাস্তৱসন্মত অৱস্থালৈ ঘূৰি আহিবৰ কাৰণে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট